নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই সেবা স্পকেন ইংলিছ এপৰ পাছপোৰ্ট ক্ৰিয়েশ্যন অৰ্থাৎ নতুন ছাত্ৰ-ছাত্ৰী অৰ্থাৎ ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ নিজৰ পাছপোৰ্ট ক্ৰিয়েট কৰিব তাৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ। আৰু যদি কোনোবাই পাছপোৰ্ট ক্ৰিয়েট কৰিব পাহৰি গৈছে তেতিয়াহ'লে এই ভিডিঅ'টো চালেও কথাখিনি গম পাব। সেবা স্পকেন ইংলিছ এপ আসাম এটো প্লে ষ্ট'ৰ পৰা আমি ইনষ্টল কৰি ল'ম। ওপেন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমি এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ পাম। আৰু যেহেতু আমি অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সেইকাৰণে আমি আসামিজটোত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত তোমালোকে ক্লাছ 9ৰ যেহেতু তোমালোকে ইতিমধ্যে কি পাইছা, নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ইউজাৰ নাম্বাৰটো পাই গলা, হয় নহয়? আগতে যেতিয়া পোৱা নাছিলে তেতিয়া আমি স্পকেন ইংলিছত লগইন হ'ব পৰা নাছিলোঁ বা পাছপোৰ্ট বনাব পৰা নাছিলোঁ। এতিয়া ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাই গলা, সেই গতিকে তোমালোকে এতিয়া কি কৰিব পাৰিবা, নিজৰ পাছপোৰ্টটো ক্ৰিয়েট কৰি ল'ব পাৰিবা। ঠিক আছে, পাছপোৰ্ট আমি দুই ধৰণে ক্ৰিয়েট কৰিব পাৰোঁ। এটা আমি ইয়াত লিখা আছে তোমালোকৰ সাইন ইন ইউজিং ইউজাৰ নেম লিখা আছে, দেখিছানে? আৰু এটা লিখা আছে সাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আমি দুই ধৰণে কি কৰিব পাৰোঁ, নিজৰ পাছপোৰ্টটো প্ৰথম বনাই ল'ব লাগিব। তো তাৰ কাৰণে প্ৰথমতে আমাক ইউজাৰ নাম্বাৰটো লাগিব। তোমালোকে এটা ইউজাৰ নাম্বাৰৰ লিষ্টখন পাই গ'লা, সেই লিষ্টখনৰ পৰা নিজৰ ইউজাৰ নাম্বাৰটো লৈ ল'বা। লোৱাৰ পিছত ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত অকণমান তললৈ আহিবা। তলত অহাৰ পিছত ইয়াত ইউজাৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব, তোমাৰ ইউজাৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। তো এই ক্ষেত্ৰত আমি অলপ সাৱধান হৈ পিনে এণ্টাৰ কৰিব লাগে। কেতিয়াবা কি হয়, কিছুমানে 0 ঠাইত কি লিখি দিয়ে, 0 নিলিখি 0 ঠাইত কি লিখি দিব, O লিখি দিব। তেতিয়া কি হ'ব, সেইটো ভুল হৈ যাবগৈ, হয়নে? আৰু কেতিয়াবা কি হয়, নামটো লিখাৰ পিছতো অলপ স্পেচ দি দিয়ে, তেতিয়াও কি হ'ব, ইনভেলিড পাছপোৰ্ট দেখাই থাকিব, হয়নে নহয়? তো আমি সেইবোৰ যাতে নকৰোঁ। যেনেধৰণে আমাৰ ইউজাৰ নাম্বাৰটো থাকিব বা নেমটো থাকিব তেনেধৰণে আমি কি কৰিব লাগিব, ইয়াত এণ্ট্ৰি কৰিব লাগিব। চ' ফাৰ্ষ্ট তহঁতি কি কৰিবি, এটা ইউজাৰ নাম্বাৰটো এণ্ট্ৰি কৰি ল'ম। তাৰ পিছত তোমালোকে ইয়াত এটা এণ্টাৰ ইয়ৰ পাছপোৰ্ট অপশ্যন দেখা পাব। তো তোমালোকেতো এতিয়ালৈকে পাছপোৰ্ট পোৱাই নাই, হয় নহয়? পাছপোৰ্ট নাই পোৱা, তাৰমানে তোমালোকে দিব লাগিব কি, স্মল লেটাৰ চেঞ্জ মি। কি দিব লাগিব, স্মল লেটাৰ চেঞ্জ মি ইয়াত লিখি দিবা পাছপোৰ্টটো। ঠিক আছে, CHANGEME হৈ গ'ল। তো কেতিয়াবা ইয়াতো কিছুমানে স্পেলিং ভুলকৈ লিখি দিয়ে আৰু সেইকাৰণে কি নহয়, পাছপোৰ্ট ক্ৰিয়েট নহয়। ঠিক আছে, এইটো স্মল লেটাৰ চেঞ্জ মি ধুনীয়াকৈ লিখি দিবি। লিখাৰ পিছত ইয়াত লিখা আছে নহয়, এই অপশ্যনটোত সাইন ইন অপশ্যনটোত ক্লিক কৰিব লাগিব। এতিয়া তোমালোকে ইয়াত তিনিটামান অপশ্যন পাই আছা। এটা আছে কাৰেণ্ট পাছপোৰ্ট, নিউ পাছপোৰ্ট আৰু কনফাৰ্ম পাছপোৰ্ট। কাৰেণ্ট পাছপোৰ্টটো তোমালোকৰ স্মল লেটাৰ চেঞ্জ মি হ'ব, তাৰমানে CHANGEME স্মল লেটাৰ চেঞ্জ মি লিখিলা। ইয়াত যিটো নিউ পাছপোৰ্ট আছে সেই নিউ পাছপোৰ্টটো আমি কি কৰিব লাগিব, নিজৰ মন পচন্দৰ এটা বনাই ল'ব লাগিব। আৰু সেইটো কনফিডেঞ্চিয়েল হয়, কাকো দিব নেলাগিব, নহ'লে বেলেগে লগইন হৈ পিনে তোমালোকৰ এপবোৰ কিবা কিবি কৰি থ'ব পাৰিব, মানে তোমালোকৰ কোৰ্চবোৰ। চ' আমি কি কৰিম, ইয়াত নিউ পাছপোৰ্ট বনাব লাগিব। তো মই বনাই দিছোঁ এটা। ইয়াত তোমালোকে কাৰেণ্ট পাছপোৰ্টটো স্মল লেটাৰ চেঞ্জ মি আৰু নিউ পাছপোৰ্টটো নিজৰ মনৰ মতে বনাই ল'লা, নিজে মনত থোৱাকৈ বনাই ল'লা। আৰু এইটো ইয়াত যিটো দিছিলা সেইটো ইয়াত দিব লাগিব। দিয়াৰ পিছত তোমালোকে কি কৰিবা, আপডেট পাছপোৰ্টটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াত কিছুমান তোমালোকৰ অৱতাৰ ওলাব। অৱতাৰবোৰ তোমালোকে নিজে নিজৰ মন পচন্দৰ মতে এটা চিলেক্ট কৰি ল'বা। তো ইয়াত চিলেক্ট কৰাৰ পিছত কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব পাৰা, নতুবা স্কিপ কৰিব পাৰা। চ' মই কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ পাছত চিলেক্ট দ্য স্পীড ইউ আৰ মষ্ট কমফৰ্টেবল। তো ইয়াত স্পীডটো তোমালোকে এডজাষ্ট কৰি ল'ব পাৰা। এনেকৈ কৰিলে কম হ'ব আৰু এনেকৈ লৈ গ'লে স্পীডটো বেছি হ'ব, হয় নহয়? তাৰমানে বৰ বেছি খৰকৈ কুৱেশ্যনটো ক'ব। তাৰমানে এতিয়াতো প্লে কৰি চাব পাৰা নিজৰ মন পচন্দৰ মতে। তুমি এইটো কি কৰিবা, এডজাষ্ট কৰি লোৱাৰ পিছত কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিবা। হ'ল। ক্লিক কৰাৰ লগে লগে তোমাৰ ইয়াত য়েছ শ্ব' মাই স্ক'ৰ এইটো কৰিব লাগিব। তাৰমানে এই ষ্টুডেণ্টজনৰ অৰ্থাৎ ভৈৰৱ সন্দিগৈৰ পাছপোৰ্ট ক্ৰিয়েট হৈ গ'ল আৰু তেখেতে এতিয়া লগ ইন হৈ গ'লগৈ। লগ ইন হোৱাৰ পিছত ইয়াত মন কৰিবলগীয়া কথা দুটামান আছে, যে প্ৰথম যিটো লেভেল আছে সেই লেভেলটো ক্লিয়াৰ কৰাৰ পিছতেহে আমি লেভেল 2ত যাব পাৰিম। তাৰমানে ঠিক আছে। তো প্ৰথমতে আমি লেভেল 1ত যদি ক্লিক কৰোঁ, ইয়াত আমি তিনিটামান কি পাব লাগিব, কথা ক্লিয়াৰ কৰিবলৈ। এটা আছে বেছিক, কনভাৰচেশ্যন আৰু টেষ্ট। ঠিক আছে, প্ৰথমতে বেছিকখিনি পঢ়ি ল'ব লাগিব, তাৰপাছতহে আমি কনভাৰচেশ্যনলৈ যাম। তো বেছিকটো ক্লিক কৰিবি। ক্লিক কৰাৰ পিছত ইয়াত তোমালোকক প্ৰথম যিটো কণ্টেণ্ট দিয়া আছে সেই কণ্টেণ্টটো হৈছে গ্ৰেটিংছ। ঠিক আছে,
এই গ্ৰেটিংছত আমি কি বস্তু শিকিম ইয়াত ধুনিয়াকে লিখা থাকিব যেনেকে ইউজ অফ হেলো হাই হে আমি কেতিয়া মানে হেলো ইউজ কৰিব লাগে কেতিয়া আমি হাই ইউজ কৰিব লাগে হয় না নহয় এইখিনি গুটে কথাখিনি ইয়াত দিয়া আছে তোমালোকে এইখিনি পঢ়িব লাগিব পঢ়াৰ পিছত তোমালোকে ইয়াত কনভাৰসেচনত ক্লিক কৰিলা ক্লিক কৰাৰ লগে লগে তোমালোকৰ বাকি কথাখিনি আহি থাকিবগে এই ধৰণে তোমালোকে পঢ়ামখিনি কৰি থাকিব পাৰিবা সেবা স্পোকেন ইংলিশ টু দিয়াৰ তোমালোকৰ তিনটা মান উদ্দেশ্য আছে আৰু হেতু হৈছে তোমালোকে কেনেকে তোমালোকৰ কনভাৰসেচন স্কিল টু ডেভেলপ কৰিবা ঠিক আছে দুজন ব্যক্তিৰ মাজত কেনেকে কথা পাতিব লাগে সেই কথাটো আমাক সেবা স্পোকেন ইংলিশে শিকাব তাৰ লগতে আমি কেনেকে দুটামান সেন্টেন্স লিখিব পাৰিম গম পাছানে শুদ্ধ গ্ৰামাৰ ব্যৱহাৰ কৰি বা শুদ্ধ ভাষা ব্যৱহাৰ কৰি আমি কেনেকে দুটামান সেন্টেন্স ইংলিশত লিখিব পাৰিম হেতু আমি কোড শিকিব পাৰিম সেবা স্পোকেন ইংলিশ এপত শিকিব পাৰিম ঠিক আছে নে গতিকে এই সেবা স্পোকেন ইংলিশ এপটো ভালদৰে ব্যৱহাৰ কৰিব বুলি আশা থাকিল ধন্যবাদ